ইন্টাৰভিউত দৌৰাটো আৰু আপোনালোকে ওয়েট লছ কৰিবলৈ দৌৰাটো অলপ বেলেগ হয়। আমি যতে ততে যি টি বস্তু পালে খাই দিব নালাগিব, মানে পিছত তেনেকুৱা বস্তু বহুত খাবলৈ পাব, কৈছো নহয়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ নতুন ভিডিঅ' এটা লৈছো। আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে। আপোনালোকে যদি ওয়েট কমাব বিচাৰে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে মানে বহুতে বেছি ইম্পৰ্টেণ্ট। আপোনালোকে এতিয়া আসাম পুলিচৰ কাৰণে ৰানিং কৰি আছে, SSC DD কাৰণে কৰি আছে, অগ্নিবীৰৰ কাৰণে কৰি আছে, মানে যিকোনো ডিফেন্সৰ ক্ষেত্ৰতে নহওক আপোনালোকে ৰানিং কৰি আছে। আপোনালোকৰ যদি ওয়েটটো বেছি হয় তেন্তে আপোনালোকৰ মানে ৰানিংটো অলপ মানে ৰানিং কৰাত অকণমান প্ৰব্লেম হয়, আপোনালোকে ভাল টাইমত মাৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ সেই লং জাম্প, আপোনালোকৰ যদি ওয়েটটো যদি বেছি হৈ থাকে তেতিয়া আপোনালোকৰ লং জাম্প মানে পটককৈ লং জাম্পটো নাহে। গতিকে আপোনালোকে ওয়েটটো কম কৰি লওক। ওয়েট কম কৰিবলৈ আপোনালোকক কি কৰিব লাগে আৰু কি কথা মানি চলিব লাগিব সকলো আজি মই কৈ দিম। 100% গেৰাণ্টি দি কৈছোঁ। আপোনালোকে যদি মানে মই কোৱাৰ দৰে যদি কৰে, আপোনালোকে টিপছকেইটা যদি ফ'ল' কৰে আৰু আপোনালোকে যদি এক্সাৰচাইজখিনি কৰে তেন্তে আপোনালোকৰ 100% গেৰাণ্টি দি কৈছোঁ। আকৌ এবাৰ কৈছোঁ, আপোনালোকক ওয়েট কমিবই আৰু আপোনালোকৰ ৰানিঙো আহিব, আপোনালোকৰ লং জাম্পো আপোনালোকে মাৰিব পাৰিব। গতিকে যিখিনি কৈছো আপোনালোকে এইকেইটা মানে মানি চলিব আৰু আপোনালোকে কৰিব, ঠিক আছে বন্ধুসকল। আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ওয়েট লছ কৰিবলৈ প্ৰথম আমি কণ্ট্ৰল কৰিব লাগিব ডায়েট। আমি যতে ততে যি টি বস্তু পালে খাই দিব নালাগিব, মানে পিছত তেনেকুৱা বস্তু বহুত খাবলৈ পাব, কৈছো নহয়। আপোনালোকে প্ৰথমতে যিটো কাম কৰিম বুলি ভাবিছে আপোনালোকে সেই কামটোলৈ আপোনালোকে ফ'কাছ কৰক। আপোনালোকে মনত পেলাব, খোৱাৰ আগত আপোনালোকে মনত পেলাব যে মই কিবা এটা কৰি আছো, মোৰ সপোন এটা আছে। আপোনাৰ ধৰি লৈছোঁ আসাম পুলিচত এতিয়া ইণ্টাৰভিউ হ'ব, গতিকে আসাম পুলিচৰ কাৰণে বহুত ল'ৰা লাগি আছে। তাত মানে আপোনাৰ ধৰি লৈছোঁ ৰানিঙত অকণমান হ'লে মানে দৌৰিব নোৱাৰে, ওয়েটটোৰ কাৰণে আপুনি দৌৰিব নোৱাৰে আৰু আপোনালোকে ওয়েটটো কমাবৰ কাৰণে আপোনালোকে খোৱাটো মেইনটেইন কৰিব লাগিব। আপোনালোকে লং জাম্পে নোৱাৰে, লং জাম্প আপোনালোকে মাৰিব হ'লে আপোনালোকে ওয়েটটো বেছি হ'লে মানে নহ'ব, আপোনালোকে ওয়েটটো অলপ কমাব লাগিব। গতিকে আপোনালোকে খোৱাৰ আগত সেই সপোনটোৰ কথা মনত পেলাব, মানে যি টি পালে জাহা তাহা খাই নিদিব। আৰু বন্ধুসকল, বিশেষকৈ ফাষ্ট ফুডটো বেছিকৈ খোৱা হয়, গতিকে আপোনালোকে ফাষ্ট ফুডটো কমাই দিব আৰু আপোনালোকে তেলত উপঙাই দিয়া বস্তু কমকৈ খাব, মছলা জাতীয় এইবিলাক মানে অলপ কমাই দিব। আৰু পাৰিলে আপোনালোকে ভাতটো কমকৈ খাব। যিখিনি ভাত আপোনালোকে মানে 1 কেজিমান যদি আপোনালোকে যদি ভাত খায় তেন্তে আপোনালোকৰ মানে তাৰ আধা খাব, ঠিক আছে, আধা খাব। আৰু এক টাইম আপোনালোকে ৰুটি, ফল মূল এইবিলাক আপোনালোকে খাব পাৰে। তাৰপিছত আপোনালোকে আলুটো আপোনালোকে বৰ বেছি নাখাব। তাৰপিছত আপোনালোকে ডিম খায়, গতিকে ডিমৰ মানে সেই বগা অংশটো খাব লাগে আৰু কুহুমটো খাব নালাগে। গতিকে এইবিলাক বস্তু আপোনালোকে কমাই দিব, ঠিক আছে বন্ধুসকল। আপোনালোকে প্ৰথম কথাটো গম পালে যে ওয়েট লছ কৰিবলৈ আপোনালোকে মানে ডায়েট মেইনটেইন কৰিব লাগিব। আৰু এতিয়া দ্বিতীয় কথাটো হৈছে লং ৰান। আপোনালোকে মানে ইণ্টাৰভিউত দৌৰাটো আৰু আপোনালোকে ওয়েট লছ কৰিবলৈ দৌৰাটো অলপ বেলেগ হয়। আপোনালোকে এতিয়া ইয়াত মানে ঘামটো যিমান পাৰে ঘাম উলিয়াব এতিয়া, আৰু এতিয়াতো গৰম দিন, ভাল ঘাম উলিয়াবৰ কাৰণে। আৰু আপোনালোকে ঘাম উলিয়াবৰ কাৰণে আৰু এটা মানে পদ্ধতি আছে, আপোনালোকে ৰেইনকোট বা আপোনালোকে ট্ৰেকশ্বুট পিন্ধি দৌৰিব পাৰে। এতিয়াতো গৰম দিনত পুৰা স্পৰ্টিং থাকিব, তাৰপিছত পেণ্ট থাকিব, আপোনালোকে তাৰ ওপৰত ট্ৰেকশ্বুট পেণ্ট পিন্ধিব, তাৰপিছত আকৌ মানে আপোনালোকে ট্ৰেকশ্বুট আপাৰটো লগাই দিব। গতিকে পুৰা চেন ওপৰলৈ মাৰি পিনে টাইট ফিটকৈ লগাই ল'ব। তাৰপিছত আপোনালোকে দৌৰি থাকিব আপোনালোকৰ যেতিয়ালৈকে ঘাম পানী বাহিৰ নহয়, তেনেকৈ আপোনালোকৰ ৱেট কমিব। আৰু আপোনালোকক মই কৈছিলোঁ ৰেইনকোট পিন্ধি দৌৰাৰ কথা। এইফালে মৰাণে দৌৰি আছে, এইজন বক্সিঙৰ হয়, বক্সিঙৰ ৱেট কমাবৰ কাৰণে পূৰা মানে কষ্ট কৰিব লাগে। 12টা বজাত দৌৰি আছে। আপোনালোকেও এনেকৈ যদি দৌৰিব পাৰিছে আপোনালোকে কিয় নোৱাৰিব? আপোনালোকেও এনেকৈ দৌৰক, ৰেইনকোট লগাই লওক আৰু আপোনালোকে ওলাই আহক। আৰু এতিয়াতো গৰম দিন, গতিকে ঘাম উলিয়াবলৈ ভাল, গতিকে আপোনালোকে এনেকৈ আপোনালোকেও প্ৰেক্টিচ কৰক, আপোনালোকেও কমিবই ৱেট। বন্ধুসকল, তৃতীয়তে আপোনালোকক কৰি দেখাম এক্সাৰচাইজ। আপোনালোকে ৱেট লছ কৰিবলৈ কি এক্সাৰচাইজ কৰিব লাগিব, এতিয়া আপোনালোকক এক্সাৰচাইজ কেইটামান কৰি দেখাম। আপোনালোকে এই এক্সাৰচাইজখিনি আপোনালোকে ৰানিং কৰাৰ পাছত আপোনালোকে কৰিব, ঠিক আছে। তেন্তে বলক এক্সাৰচাইজখিনি আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম এক্সাৰচাইজটো হৈ গ'ল হাই নি এক্সাৰচাইজ। আপোনালোকে হাই নি এক্সাৰচাইজটো আপোনালোকে 50 বাৰ কৰিব, মানে 1 2 3 4 5 6 7 8 এনেকৈ হিচাপ কৰি 50লৈকে কৰিব। এনেকৈ 3টা ছেট কৰিব আপোনালোকে হাই নি। বন্ধুসকল, এইটো আমাৰ ছেকেণ্ড এক্সাৰচাইজ। আমাৰ ছেকেণ্ড এক্সাৰচাইজটো আপোনালোকে চাওক কেনেকৈ কৰি দেখাইছোঁ। মানে এইটো এক্সাৰচাইজৰ নাম নাজানো, বাট আপোনালোকক কৰি দেখাইছোঁ, আপোনালোকে ভালদৰে চাওক। আৰু আপোনালোকে এইটো 40 টাইমকৈ কৰিব, আপোনালোকে 3টা ছেট কৰিব। বন্ধুসকল, এইটো আমাৰ থাৰ্ড এক্সাৰচাইজ হয়। থাৰ্ড এক্সাৰচাইজটো আপোনালোকে চাওক। আপোনালোকে মানে এইটো এক্সাৰচাইজ কৰোঁতে পূৰা কঁকালটো ঘূৰাই দিব আৰু যিমান পাৰে মানে ওপৰলৈ চাব। ওপৰলৈ মানে যোনখন হাত নিব সেইখন হাতলৈ আপোনালোকে চাব। আৰু আপোনালোকে এইটো এক্সাৰচাইজ কৰিব 30 টাইমকৈ কৰিব, আপোনালোকে 3টা ছেট কৰিব।
বন্ধুসকল এইটো আমাৰ 4 নম্বৰ এক্সাৰসাইজ এইটো হতে তাক জাম আপোনালোকে তাক জাম 10 টাইম কৰিব আপোনালোকে যেনেকৈ হলো মানে 10 টাইম আপোনালোকে কৰিবলৈ চাব যিমান পাৰে ওপৰলৈ জাম কৰিব আপোনালোকে প্ৰেক্টিছ মানে কৰা দেখিছে বন্ধুসকল এইটো আমাৰ 5 নম্বৰ এক্সাৰসাইজ হয় 5 নম্বৰ এক্সাৰসাইজটো আপোনালোকে চাওক এবাৰ পুশ আপ মাৰিব আৰু আপোনালোকে জাম কৰি টুত আপোনালোকে টাচ কৰিব হাত দুইখনে টাচ কৰিব আপোনালোকক মই কৰি দেখাইছো আপোনালোকে চাই লওক আপোনালোকে এনেকৈ কৰিবলৈ চাব আপোনালোকে যদি এটো যদি নোৱাৰে তেন্তে আপোনালোকে কি কৰিব পুশ আপ মাৰিব আৰু ওপৰলৈ জাম কৰিব বন্ধুসকল এইটো আমাৰ 6 নম্বৰ এক্সাৰসাইজ হয় 6 নম্বৰ এক্সাৰসাইজটো আপোনালোকে চাওক যিমান পাৰে আপোনালোকে অল বডি ভাইব্ৰেট কৰিব মানে আপোনালোকে 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এনেকৈ কাউণ্ট কৰিব আপোনালোকে 10 বাৰ কৰিব 10 বাৰ মানে আপোনালোকে 10 বাৰ এনেকৈ ভাইব্ৰেট কৰিব তাৰপিছত আপোনালোকে মানে তো তিনটা সেট কৰিব বন্ধুসকল এইটো আমাৰ 7 নম্বৰ এক্সাৰসাইজ হয় এইটো প্লেং বুলি কয় আপোনালোকে যিমান দেৰি পাৰে মানে আপোনালোকে টাইম লগাই ল'ব মোবাইলত আপোনালোকে মোবাইলত চাই পিনে এইটো টাইমিং দি কৰিব পাৰে আপোনালোকে 2 মিনিট 3 মিনিট আপোনালোকে যিমান দেৰি পাৰে আপোনালোকে সিমান দেৰি থাকিবলৈ চাব মানে পুৰা পেটটো অলপ বিখাবলৈ দিব তেতিয়াহে আপোনালোকৰ মানে কামত আহিব আপোনালোকে অলপ বিখালেই মানে হ'ব বুলি কৈ মানে এৰি নিদিব বন্ধুসকল এইটো আমাৰ 8 নম্বৰ এক্সাৰসাইজ 8 নম্বৰ এক্সাৰসাইজটো হৈছে সিট আপ আপোনালোকে ভৰিটোত মাথাটো মানে লগাবলৈ চাব যদি পাৰে আপোনালোকে এইটো 50 বাৰ 40 বাৰ আপোনালোকে যিমান পাৰে আপোনালোকে হিমানটো কৰিব মানে হেতু আপোনালোকক কৈছো আগতে অলপ বিখালে বুলি এৰি নিদিব পুৰা তাগৰাকে কৰিব ঠিক আছে বন্ধুসকল এইটো আমাৰ 9 নম্বৰ এক্সাৰসাইজ হয় 9 নম্বৰ এক্সাৰসাইজটো আপোনালোকে চক সিঙ্গল লেগ শুটিং মানে আপোনালোকে ভৰি দুইটাৰ মাজত আপোনালোকে ক্লেপ বজাব মানে আপোনালোকে ভৰিটো উঠাব লাগিব আৰু আপোনালোকে মানে বডি আপাৰ পজিশনটো উঠাব লাগিব উঠাই পিনে এনেকৈ ক্লেপ বজাব লাগিব আপোনালোকে এইটো এক্সাৰসাইজ আপোনালোকে 30 টাইমকৈ কৰিব আপোনালোকে দুটা সেট কৰিব বন্ধুসকল এইটো আমাৰ লাষ্ট এক্সাৰসাইজ মানে 10 নম্বৰ এক্সাৰসাইজ এইটো কয় বোৰ্ড লেগ শুটিং আপোনালোকে এইটো এক্সাৰসাইজ আপোনালোকে 15 বাৰকৈ কৰিব আপোনালোকে দুটা সেট কৰিব আৰু আপোনালোকক যে এখিনি ক'লো আপোনালোকে ৰানিং কৰাৰ পাছত এখিনি এক্সাৰসাইজ কৰিব ঠিক আছে বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকক আজি যিকিটা টিপছ দিলো আৰু যিকিটা এক্সাৰসাইজ কৰি দেখুৱালো আপোনালোকে ভালদৰে ফলো কৰিব আৰু ভালকৈ কৰিব আপোনালোকক 100% গ্যাৰান্টি দি কৈছো আপোনালোকৰ ওয়েট কমিবই ঠিক আছে আৰু আজিলৈ বাই তেন্তে জয় আই অসম